নামখলা আদৰ্শ জাতীয় বিদ্যালয় 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত। 2001 চনত স্থাপন হোৱা দৰং ওদালগুৰি জিলা সীমান্তৱৰ্তী অঞ্চলৰ আগশাৰী নামখলা আদৰ্শ জাতীয় বিদ্যালয়ৰ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা মানপত্ৰ, জাতীয় গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি আৰু জিলা বৃত্তিৰ লগতে সঁফুৰা বৃত্তি পাবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সৰ্বাধিক নম্বৰ পাবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ তৰফৰ পৰা উদগনিমূলক বঁটা প্ৰদান কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূপেন চহৰীয়াই সঞ্চালনা কৰা বিদ্যালয়ৰ অতিথি শিক্ষক সীতাৰাম ঠাকুৰীয়াই উদ্বোধনী ভাষণ প্ৰদান কৰে। সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে মৈত্ৰেয়ী মই কলিতাই। লগতে আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰে নামখলা আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ধৃতি ভট্টাচাৰ্য। ইয়াৰ উপৰিও বিদ্যালয়ৰ অধ্যক্ষ ভূমিধৰ চহৰীয়া, সচিব মুনীন্দ্ৰ বৰুৱা, অৱসৰী কৃতি শিক্ষক অতুল চহৰীয়া, নিৰঞ্জন শইকীয়া, অৱসৰী শিক্ষক হৰিনাৰায়ণ শৰ্মাৰ উপৰিও নামখলা আদৰ্শ জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ সফল সামৰণি পৰে। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AIN লাইভ। যি অনুষ্ঠান সেয়া সঁচাকৈ বহুত বেছি ভাল হয় আৰু মই মোৰ স্থানীয় শিক্ষা মই পঢ়িছোঁ, ইয়াৰ পৰাই পঢ়িছোঁ, যিখিনি মই লাভ কৰিছোঁ বা আজি মই যিখিনি উপস্থিত হ'ব পাৰিছোঁ সেয়া নামখলা আদৰ্শ জাতীয় বিদ্যালয়ৰে অৱদান হয় আৰু তাৰ বাবে মই ইয়াৰ ওচৰত চিৰকৃতজ্ঞ আৰু ঋণী। ইয়াত যিখিনি শিক্ষা দিয়া হয় সেয়াই মোক নিজৰ ব্যক্তিত্ব গঠন কৰাত বহুখিনি সহায় কৰিছে আৰু মই ভাবোঁ যে মই আগুৱাই গৈ কিনে এইখন অঞ্চলৰ বা এইখন বিদ্যালয়ৰ নাম উজ্বলাব পাৰিম। নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা ভ্ৰান্ত ধাৰণা থাকে যে অসমীয়া মাধ্যমৰ পৰা পঢ়িলে হয়তো মই কম্পিটিটিভমূলক এক্সামবিলাকত ভাল নম্বৰ নাপাবও পাৰোঁ, কিন্তু মই কথা ক'ব এইটো কথা একেবাৰে মই ৰাজি নহয়। কাৰণ যিটো ভাষাৰ জ্ঞান সেইটো কেৱল শিক্ষানুষ্ঠানৰ জৰিয়তে নাহে, সেইটো হ'ল নিজৰ এটা চৰ্চা বা নিজে কিমানখিনি আমি শিকিছোঁ বা কিমানখিনি শিকিম সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰে। কোনো ধৰণৰ মাধ্যম বা কোনো ধৰণৰ শিক্ষানুষ্ঠানে আমাৰ লিমিটটো নিৰ্ধাৰণ কৰিব নোৱাৰে। আমি কিমানখিনি আগবাঢ়ি যাম বা কিমানখিনি আমাৰ সপোন দেখাৰ যিটো আমাৰ মন সেইটো আমি নিজেই ঠিক কৰিব লাগিব বা লিমিটটো আমি নিজেই নিৰ্ধাৰণ কৰিব লাগিব। ইয়াত কেৱল শিক্ষানুষ্ঠান এখনে সহায় কৰিব পাৰে আৰু মোকো এই নামখলা আদৰ্শ জাতীয় বিদ্যালয়ে বহুত সহায় কৰিছিল। কাৰণ নামখলা আদৰ্শ জাতীয় বিদ্যালয়ৰ মই প্ৰাক্তন ছাত্ৰী এগৰাকী আছিলোঁ আৰু নামখলা আদৰ্শ জাতীয় বিদ্যালয়ত যেতিয়াই কিবা অনুষ্ঠান অনুষ্ঠিত হয় তাতে আহিবলৈ পালে ভালেই পাওঁ। আৰু আজি 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা যিমানখিনি কৃতি ছাত্ৰ-ছাত্ৰী আছে তেওঁলোককো সম্বৰ্ধনা জনোৱা হ'ল। তেওঁলোকৰ লগতে আৰু বৃত্তি ৰাজ্যিকভাৱে বৃত্তিপ্ৰাপক যিখিনি ছাত্ৰ-ছাত্ৰী আছে তেওঁলোককো সম্বৰ্ধনা জনোৱা হৈছে। গতিকে খুবেই ভাল অনুভৱ এটা। তেওঁলোকক মই এইটোৱে ক'ব বিচাৰিম যে সদায় শিকি থকা প্ৰৱণতাটো হেৰুৱাব নালাগে, শিকি থাকিব লাগে, কৌতূহলী হ'ব লাগে। কোনো এটা বিষয় কেনেদৰে হৈছে, কিয় হৈছে এই বিষয়ে যাতে তেওঁলোকে সদায় কৌতূহলী হওক, সদায় কাম কৰাৰ প্ৰৱণতাটো থাকক, সদায় শিকি যোৱা প্ৰৱণতাটো থাকক, বস্তু সদায় নতুন জ্ঞান আহৰণৰ এটা প্ৰৱণতা থাকক। কিন্তু আৰু এটা কথা যে যিমানখিনি নম্বৰ আজি পাইছে সেই নম্বৰখিনিয়ে যে এগৰাকী ব্যক্তিৰ মূল্য নিৰ্ধাৰণ নকৰে সেইটো বিষয়ে জনাটো বহুত দৰকাৰী। যে তেওঁলোকে আজি নম্বৰ পাইছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিমানখিনি নম্বৰ পাইছে সেইটোৱে তেওঁলোকৰ বহুতখিনি বিভিন্ন ধৰণৰ দুৱাৰ খুলিব, কিন্তু সেই দুৱাৰত আগবাঢ়ি যাবলৈ সদায় তেওঁলোকে কনচিষ্টেণ্ট হ'ব লাগিব, কাম কৰি যোৱাৰ প্ৰৱণতা লাগিব, নিয়মানুৱৰ্তিতা লাগিব, শৃংখলাবদ্ধভাৱে কাম কৰি যাব লাগিব। গতিকে সেইবোৰেহে তেওঁলোকক ভৱিষ্যত জীৱনৰ যিবিলাক দুৱাৰ আছে সেই দুৱাৰবোৰ খুলি দিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।